কেইটামান তুলিৰাম ৰঙাঙৰ নিচিনা দালাল কেইটামান টকা পায় আৰু বাকী কাৰ্বি মানুহে অকল খালি সেই কয়লা ভাটিলৈ আহি থকা গাড়ীবিলাকৰ অকল ধূলিবিলাকহে খাবলৈ পায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে APSLC-এ যি অট'নমাছ ষ্টেটৰ আন্দোলন আৰম্ভ কৰিছে, এই অট'নমাছ ষ্টেটৰ আন্দোলনটোক আপোনালোকে শক্তিশালী কৰিব লাগিব। APSLC-এ ইলেকশ্যনত জিকক বা হাৰক আন্দোলনটো বেছিকে আগবঢ়াই লৈ যাব লাগিব। আৰু মই আপোনালোকক কথা দিছো, আপোনালোকে যেতিয়া গুৱাহাটী লৈ যাব, গোটেই কাৰ্বি আংলঙৰ মানুহে আন্দোলন কৰিবলৈ দিছপুৰ ঘেৰাও কৰিবলৈ, তেতিয়া আপোনালোকৰ লগত অসমীয়া মানুহৰ প্ৰতিনিধি হিচাপে ময়ো আপোনালোকৰ লগত থাকিম। আপোনালোকক যদি সীমান্তৰ পুলিচে গুলিয়াই, তেতিয়াহ'লে ময়ো বুকু পাতি থিয় হ'ম। সেইকাৰণে মই APSC-ৰ চেয়াৰমেন, APSC-ৰ সভাপতি, APSLC-ৰ সভাপতি জনছ ইন্টি কাটাৰ ডাঙৰীয়াক ক'ব খুজিছো, অকল ইলেকশ্যনত লাগি থাকিলে নহ'ব, ইলেকশ্যনত লাগি থাকক, কিন্তু তাৰ লগে লগে ডাঙৰ বিশাল ৰাজনৈতিক সমাৱেশ আৰু ৰাজনৈতিক আন্দোলন আমি গঢ়ি তুলিব লাগিব, যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্বি আংলঙে 244A অধীনত ষ্টেট উইদিন ষ্টেট লাভ কৰিব পাৰে। লাগে নে নালাগে? 244A লাগে নে নালাগে? ষ্টেট উইদিন ষ্টেট লাগে নে নালাগে? যদি লাগে, তেতিয়াহ'লে সকলো কাৰ্বি আংলঙত থকা সকলো জাতিৰ মানুহ একলগ হ'ব লাগিব। কিন্তু মই এটা কথা স্পষ্টকে কৈ দিছো, অকল কাৰ্বি মানুহ নহয়, কাৰ্বিৰ লগতে আন কুকিকে ধৰি যিমান কাৰ্বি আংলঙত থকা জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোকে ভাই ৰূপে দেখিব পাৰিব লাগিব। আপোনালোকে পাৰিবনে নাই? পাৰিবনে নাই? কিন্তু একেটা সময়তে কিন্তু মই এটা কথা কম, যে ইয়াত থকা অসমৰ ইণ্ডিজিনিয়াছ মানুহবিলাকক আপোনালোকে সকলোৱে মৰম কৰক, আদিবাসী মানুহবিলাকক সকলোৱে মৰম কৰক, কিন্তু বিজেপিৰ স্পন্সৰশ্বিপত বাংলাদেশৰ পৰা আহি, হয়নে নহয়, বেংগলৰ পৰা আহি কাৰ্বি আংলঙত যিবিলাকে মাটি দখল কৰিছে, হিন্দুৱে হওক বা মুছলমানেই হওক, কাকো কাৰ্বি আংলঙত কেতিয়াও এনেকৈ মাটি দখল কৰিবলৈ দিব নোৱাৰো। হয়নে নহয়? কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙত থকা মানুহৰ কাৰণে, হয়নে নহয়? কিন্তু কাৰ্বি আংলঙৰ মাটি বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা হিন্দু মুছলমান মানুহৰ কাৰণে নহয়। হয়নে নহয়? গতিকে আপোনালোকৰ সেই আপোনালোকৰ মাটি দখল কৰি ইয়াত কিবা বাহিনী বনাইছে নহয়। কি বাহিনী? কি বংগ সেনা? আৰে কাৰ্বি আংলঙত কাৰ্বি সেনা নেথাকি বংগ সেনা ওলাইছে ইয়াতে। ইয়াত কাৰ্বি সেনা নেথাকি বংগ সেনা ওলাইছে ইয়াতে। তো আপোনালোকে সকলোৱে সাৱধান হওক যে কোনো বংগ সেনা সংঘ সেনা কাৰ্বি আংলঙত থাকিব নোৱাৰিব। কাৰ্বি আংলঙত থাকিব কাৰ্বি সেনা, হয়নে নহয়? কাৰ্বি আংলঙত থাকিব ইণ্ডিজিনিয়াছ সেনা, হয়নে নহয়? ভূমিপুত্ৰৰ সেনা। ইয়াত কাৰ্বি মানুহ আৰু অসমৰ পুৰণি খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব। ইয়াত কেতিয়াও বিদেশৰ পৰা অহা মানুহৰ অধিকাৰ থাকিব নোৱাৰে, হয়নে নহয়? শ্ৰদ্ধেয় ৰাইজ, মই 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই। অকল চাৰিওফালে অসমৰ চাৰিওফালে ঘূৰি আছো, ঘূৰি মিটিং কৰি আছো, আৰু মিটিং কৰি ৰাইজক এটাই কথা কৈছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে বান্ধি লৈ, চকীয়ে টুকিয়ে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? আৰু লগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক দলিওৱা হ'ব, তাৰ লগত আৰু এখন সৰু চকী আৰু এটা মানুহক বান্ধি লোৱা হ'ব। কোন বাৰু? কাৰ্বি আংলঙৰ পৰা আৰু এটা মানুহক বান্ধি লোৱা হ'ব। তুলিৰাম ৰঙাঙকো
একেখন হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা চকী এখনত হয়নে নহয় বান্ধি লোৱা হ'ব আৰু অসমৰ সব মানুহবিলাকে কাৰ্বি ডিমাচা কুকি সব মানুহবিলাকে এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ এনেকে দলিয়াই হয়নে নহয় হয়নে নহয় মই সকলো ৰাইজকে 26 চনৰ নিৰ্বাচনত একো নেচাবৰ কাৰণে কেৱল আৰু কেৱল APHLC ভোট দিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো আৰু মই নিজে আহি 26 চনৰ ইলেকশ্যনত APHLCৰ কাৰণে কেম্পেইন কৰিম আপোনালোকৰ ঘৰবিলাকলৈ যাম আপোনালোকৰ গাঁৱলৈ যাম আপোনালোকৰ চহৰলৈ যাম আৰু কাৰ্বি আংলঙৰ পৰা তুলিনাম ৰংগাঙক পাহাৰৰ পৰা দলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম হ'বনে হ'বনে নহ'ব আৰু 2 নম্বৰ কাৰ্বি সাহিত্য শাসিত পৰিষদটো কেইটামান দালালৰ হাতত এৰি দিয়াটো ভাল হোৱা নাই হয়নে নহয় এবাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদ কাৰ্বি আংলং অট'নমাছ কাউন্সিলখন আমি অতি সোনকালে আমাৰ APHLCৰ হাতলৈ অনাৰ ব্যৱস্থা কৰিব লাগে লাগে নে নালাগে লাগে নে নালাগে লাগে নে নালাগে সকলোৱে আমি এই সাহিত্য শাসিত পৰিষদখন আনিব লাগিব আৰু আনি লৈ এইখন কাৰ্বি মানুহ আৰু কাৰ্বি আংলঙত থকা মানুহৰ অধিকাৰৰ কাৰণে কামত খটুৱাব লাগিব কাকো দালালি কৰিবৰ কাৰণে এইখন এৰি দিব নালাগিব হয়নে নহয়